আজি শনিবাৰ 2025 চনৰ 16 আগষ্ট উভতি চাওঁ ইতিহাসত আজিৰ দিনটো পৰিভ্ৰমী পক্ষী চুক্তি 1916 চনৰ 16 আগষ্টত কানাডা আৰু আমেৰিকাই দুইখন দেশৰ মাজত পক্ষী সুৰক্ষাৰ উদ্দেশ্যে পৰিভ্ৰমী পক্ষী চুক্তি স্বাক্ষৰ কৰে চুক্তি অনুসৰি দুইখন দেশে পৰিভ্ৰমী চৰাইক সুৰক্ষা দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয় ক্ৰমবৰ্ধিত চৰাই চিকাৰৰ ফলত চৰাইৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেই লোৱা হৈছিল এই যুগান্তকাৰী পদক্ষেপ প্ৰথম শব্দ সংযোজিত কাৰ্টুন 1930 চনৰ 16 আগষ্টৰ দিনটোতে মিকি মাউছৰ সহ-সৃষ্টিকৰ্তা উব আইৱেৰ্কছে ফিডেল ষ্টিক্স নামৰ শব্দযুক্ত প্ৰথমটো ৰঙীন কাৰ্টুন মুকলি কৰে ফ্লিপ দ্য ফ্ৰগক লৈ নিৰ্মিত এই কাৰ্টুনটো এনিমেশ্যন ইতিহাসৰ এক মাইলৰ খুঁটিত পৰিণত হয় এঞ্জেলোৰ ডেভিড নিৰ্মাণ চুক্তি 1501 চনৰ 16 আগষ্টত মাইকেল এঞ্জেলো ৰেনেছা যুগৰ বিখ্যাত ভাস্কৰ্য হিচাপে পৰিগণিত ডেভিডৰ মূৰ্তি নিৰ্মাণৰ বাবে চুক্তিবদ্ধ হয় বাইবেলৰ নায়ক ডেভিডক চিত্ৰিত কৰা এই মূৰ্তিটো ফ্লৰেন্স কেথেড্ৰেলত স্থাপন কৰাৰ পৰিকল্পনা আছিল যদিও অৱশেষত চহৰখনৰ পিয়াজা ডেলা চিগনৰিয়াত প্ৰতিষ্ঠা কৰা হয় স্পৰ্টছ ইলাষ্ট্ৰেটেড মেগাজিন 1954 চনৰ 16 আগষ্টত প্ৰথম প্ৰকাশ হয় বিখ্যাত স্পৰ্টছ ইলাষ্ট্ৰেটেড আলোচনী তেতিয়াৰ পৰাই বিভিন্ন ক্ৰীড়া অনুষ্ঠানৰ বাতৰি বিশ্লেষণ আৰু ফটোগ্ৰাফী প্ৰকাশৰ এক প্ৰধান মাধ্যম হৈ পৰে লুচে টাইম ইনকৰ্পৰেশ্যনৰ এই প্ৰকাশন কেন্দ্ৰীয় শাসিত অঞ্চল পণ্ডিচেৰী গঠন 1962 চনৰ 16 আগষ্টত পণ্ডিচেৰী কাৰাইকাল মাহে আৰু ইয়ানামক অন্তৰ্ভুক্ত কৰি আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় শাসিত অঞ্চল পণ্ডিচেৰী গঠন কৰা হয় ভাৰতীয় সংবিধানৰ চতুৰ্দশ সংশোধনীৰ জৰিয়তে পূৰ্বে ফৰাচী শাসনৰ অধীনত থকা এই ভূখণ্ড আনুষ্ঠানিকভাৱে ভাৰতত চামিল হয় ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ভি গিৰি 1969 চনৰ 16 আগষ্টত ভি গিৰি ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় কাৰ্যভাৰ গ্ৰহণ কৰিছিল 24 আগষ্টত ভাৰত ৰত্নৰেও সন্মানিত হৈছিল নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচিত ভাৰতৰ একমাত্ৰ ৰাষ্ট্ৰপতিগৰাকী সম্পূৰ্ণ নাম বৰাহগিৰি ভেংকটাগিৰি ছাইপ্ৰাছৰ স্বাধীনতা দিৱস 1960 চনৰ 16 আগষ্টত ভূমধ্যসাগৰীয় দ্বীপ দেশ ছাইপ্ৰাছে ব্ৰিটিছৰ সুদীৰ্ঘ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈ স্বাধীন ৰাষ্ট্ৰ হিচাপে মূৰ দাঙি উঠে জন্ম আৰু মৃত্যু আজি জেমছ কেমেৰণৰ জন্মদিন 1954 চনৰ 16 আগষ্টত কানাডাৰ অন্টাৰিঅ'ৰ কাপুস্কাছিঙত জন্ম হৈছিল টাইটানিক আৰু অৱতাৰৰ দৰে ব্যৱসায়িক সফল চলচ্চিত্ৰৰ নিৰ্মাতা 3টা একাডেমী বঁটা 2টা প্ৰাইম টাইম এমি বঁটা আৰু 4টা গোল্ডেন গ্লোব বঁটা বিজয়ী যশস্বী চলচ্চিত্ৰ পৰিচালক আৰু পৰিৱেশবিদজনৰ সম্পূৰ্ণ নাম জেমছ ফ্ৰান্সিছ কেমেৰন মেডোনাৰ জন্মদিন 1958 চনৰ 16 আগষ্টত মিচিগানৰ বে চিটিত জন্ম হৈছিল কুইন অৱ পপ হিচাপে পৰিচিত বিখ্যাত পপ গায়িকা গীতিকাৰ আৰু হলিউডৰ তাৰকা অভিনেত্ৰীগৰাকীৰ সম্পূৰ্ণ নাম মেডোনা লুইচ চিকোনে ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু 1886 চনৰ 16 আগষ্টত 50 বছৰ বয়সত বংগৰ কোচিপুৰত দেহাৱসান হৈছিল প্ৰসিদ্ধ দাৰ্শনিক পণ্ডিত ৰামকৃষ্ণ পৰমহংসৰ প্ৰকৃত নাম গদাধৰ চট্টোপাধ্যায় এলভিছ প্ৰেছলিৰ মৃত্যু 1977 চনৰ 16 আগষ্টত 42 বছৰ বয়সত টেনেছিৰ মেমফিছত মৃত্যু হৈছিল বিশ্বৰ অগণন শিল্পী আৰু অনুৰাগীক অনুপ্ৰাণিত কৰি অহা ৰক এণ্ড ৰোলৰ ৰজা হিচাপে স্বীকৃত জনপ্ৰিয় সংগীত শিল্পীজনৰ সম্পূৰ্ণ নাম এলভিছ এৰন প্ৰেছলি ইডি আমিনৰ মৃত্যু 2003 চনৰ 16 আগষ্টত 75 বছৰ বয়সত ছৌদি আৰবৰ জেদ্দাত মৃত্যু হৈছিল আধুনিক বিশ্বৰ অন্যতম নিষ্ঠুৰ একনায়কত্ববাদী সামৰিক শাসক হিচাপে পৰিগণিত সামৰিক বিষয়া তথা প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ অটল বিহাৰী বাজপেয়ীৰ মৃত্যু 2018 চনৰ 16 আগষ্টত 93 বছৰ বয়সত নতুন দিল্লীত মৃত্যু হৈছিল তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ভাৰত ৰত্নৰে সন্মানিত স্বাধীন ভাৰতৰ অন্যতম প্ৰভাৱশালী ৰাজনীতিবিদজনৰ ইনফৰমেশ্যন ডেস্ক প্ৰথম খবৰ